হ্যালো ভিউয়ার্স, ওয়েলকাম ব্যাক টু চ্যানেল। আশা করি আপোনালোকে সবাই ভালে আছে। সো আজিৰ ভিডিঅ'ত আমি আপোনালোকৰ স্ক্ৰীনত চাব পাৰে LPUP 4500 যে ইম্পৰ্টেণ্ট আপডেট বা কিছুমান বস্তুলে ষ্টুডেণ্টৰ বহুত কনফিউজনত আছে। সো এই ভিডিঅ'ৰ জৰিয়তে আমি যিবিলাক পইণ্ট লৈছো, সো এই পইণ্টৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ মাইণ্ডত যি কনফিউজন আছে মই ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিম। সো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো আজিৰ আমাৰ ফাৰ্ষ্ট পইণ্টটো হৈছে যে কি প্ৰসেছত হ'ব ডকুমেন্ট ভেৰিফিকেশ্যন, মানে আমাৰ কোনটো প্ৰসেছত হ'ব ডকুমেন্ট ভেৰিফিকেশ্যন 4500। ঠিক আছে, এইটো আমাৰ ফাৰ্ষ্ট পইণ্ট। ছেকেণ্ড আছে কিমান ৰেচিঅ'ত মাতিব ষ্টুডেণ্টসকলক, যে ডকুমেন্ট ভেৰিফিকেশ্যনৰ কাৰণে কিমান ৰেচিঅ'ত মতা হ'ব ষ্টুডেণ্টসকলক। 3 নম্বৰ আছে কিমান মাৰ্কছ থাকিলে ছাত্ৰ ছাত্ৰীসকলক যে ডকুমেন্ট ভেৰিফিকেশ্যনৰ মতাৰ কিবা চান্স বেছি বা সেইবিলাক ষ্টুডেণ্টক মাতিবই। 4 নম্বৰ NCC সকলৰ ভেৰিফিকেশ্যন হ'ব নে নাই। সো এইটো পইণ্ট বহুত ইম্পৰ্টেণ্ট হয়, এইটোলৈ বহুতে কনফিউজনত ক্ৰিয়েট হৈ আছে। সো মই ভাবিছো যে এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকে এই বস্তুটো বুজাই দিবলৈ চেষ্টা কৰিম। আৰু লাষ্ট আমাৰ নিযুক্তি কেতিয়া দিয়াৰ সম্ভাৱনা আছে, মানে 4500 LPUPৰ যে নিযুক্তি পত্ৰটো কেতিয়া দিয়াৰ সম্ভাৱনা আছে। সো আজি আমি 5টা পইণ্ট লৈছো, এই 5টা পইণ্টে বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকে কমেণ্ট দেখিছো যে বহুতে কনফিউজনত আছে বস্তু কেইটালৈ। সো মই ভাবিছো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ক্লিয়াৰ কৰি দিবলৈ মই চেষ্টা কৰিম। সো মই ষ্টাৰ্ট কৰোঁ যে আজিৰ আমাৰ ফাৰ্ষ্ট পইণ্টটো কি আছে, যে কি প্ৰচেছত হ'ব ডকুমেন্ট ভেৰিফিকেশ্যন। আপোনালোকে জানে ডকুমেন্ট ভেৰিফিকেশ্যন আমি কি বুলি কওঁ, PDV, মানে ফিজিকেল ডকুমেন্ট ভেৰিফিকেশ্যন। সো এইটো আপোনালোকে জানে, যেহেতু আমাৰ এডুকেশ্যন মিনিষ্টাৰ ছাৰে এটা প্ৰেছ মিটত কৈছে যে আমাৰ বিহুৰ পিছতে কি হ'ব, আমাৰ ভেৰিফিকেশ্যনটো ষ্টাৰ্ট হৈ যাব। ঠিক আছে, সো এতিয়া কথাটো হ'ল যে ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব, কিন্তু এতিয়া প্ৰচেছটো অলপ চেঞ্জ হৈ যাব। যেহেতু আপোনালোকে দেখিছে ভিডিঅ'তে, সকলে আশা কৰোঁ গম পাইছে যে এডুকেশ্যন মিনিষ্টাৰ ছাৰে কৈছে যে আমাৰ 40,000 বা 42,000 ষ্টুডেণ্ট আছে। সো গোটেইবিলাক ষ্টুডেণ্টক মতা মানে পচিবল নহয়। তো সেইকাৰণে আমি কি কৰিছো, এটা কম্পিউটাৰলাইজ মেৰিট লিষ্ট বনাইছো। মানে আমি এপ্লিকেশ্যন ফৰ্ম ভৰাৰ সময়ত যিবিলাক ডাটা দিছো, এই ডাটাৰ ওপৰত ভিত্তি কৰি ইয়াতে এটা কম্পিউটাৰলাইজ মেৰিট লিষ্ট অলৰেডি বনোৱা হৈছে। যেহেতু ইতিমধ্যে আমাৰ যেহেতু PWD আৰু যিবিলাক কেণ্ডিডেট স্পৰ্টছৰ আছে কোঠাৰ, এই গোটেইবিলাক ভেৰিফিকেশ্যন হৈছে। তো এইবিলাকৰ ডাটা অলৰেডি মানে মেৰিট লিষ্ট বনোৱা হৈছে, আৰু জেনাৰেল যিটো ভেৰিফিকেশ্যন হ'ব, তো এইবিলাকৰ যি এপ্লিকেশ্যন আছে তাৰ ওপৰত ভিত্তি কৰি DWE চাইডৰ পৰা এটা মানে কম্পিউটাৰলাইজ মেৰিট লিষ্ট বনাইছে, আৰু এই মেৰিট লিষ্টৰ ওপৰত ভিত্তি কৰি ডকুমেন্ট ভেৰিফিকেশ্যন কৰা হ'ব। সেইকাৰণে গোটেইবিলাক ষ্টুডেণ্টক নামাতে। ঠিক আছে, আশা কৰোঁ আপোনালোকে বুজি পালে যে প্ৰচেছটো কেনেকুৱা হ'ব, যে অলৰেডি কম্পিউটাৰলাইজ মেৰিট লিষ্ট বনোৱা হৈছে। সো এইটো যিবিলাক নাম থাকিব বা মাৰ্কটো কভাৰ কৰিব পাৰিলে সেইবিলাক ষ্টুডেণ্টক মাতিব। ছেকেণ্ড নম্বৰ পইণ্টটো হ'ল যে কিমান ৰেচিঅ'ত মাতিব ষ্টুডেণ্টসকলক, মানে কিমান মাৰ্কছ থাকিলে PDBৰ কাৰণে আপোনালোকক মাতিব। ঠিক আছে, এতিয়া এইটোৰ আগতে আমি ডিছকাছ কৰি লওঁ যে 1:1 নে 1:2 ৰেচিঅ' ষ্টুডেণ্টবিলাক মাতিব। দেখা 1:1 মানে কি হৈছে, এটা ষ্টুডেণ্ট খালি মাতিব, মানে ভেৰিফিকেশ্যন কাৰণে ভাবো যিটো পোষ্ট আছে এইটোৰ কাৰণে মাত্ৰ এটা ষ্টুডেণ্টকে মাতিব। ঠিক আছে, আৰু 1:2 মানে হৈছে এটা পোষ্টৰ অপজিটত দুটা ষ্টুডেণ্টক মাতিব। সো এতিয়া কথাটো বুজি লোৱা, যে যদি 1.1 যদি 1:1ত মাতে তেতিয়া বহুত প্ৰব্লেম হৈ যাব। কিয়নে, যদি এই ষ্টুডেণ্টটোৰ কিবা ডকুমেণ্টৰ ইছ্যু থাকে তেতিয়াহ'লে এই চাকৰি নাপায় আৰু পোষ্টটো খালী হৈ থাকিব। সো মোৰ মতে 1:1ত ভেৰিফিকেশ্যন নহয়, 1:2ত হ'ব, মানে এটা পোষ্টৰ অপজিটত দুটা থাকিব, তেতিয়া পোষ্টটো খালী হৈ নাথাকে। সো আশা কৰোঁ আপোনালোকে বুজি পালে ৰেচিঅ'টো কি ল'ব পাৰে, যে 1:2। তাৰপিছত বহুতে ভাবিব পাৰে যে কিমান ষ্টুডেণ্ট মাতিব। যদি 1:2ত মাতে তেতিয়াহ'লে এপ্ৰক্স 9,000 বা তাতকে কম হ'ব পাৰে। ঠিক আছে, 2 নম্বৰ পইণ্টটো বুজাই দিলো, আশা কৰোঁ আপোনালোকে বুজিবলৈ সক্ষম হৈছে। 3 নম্বৰ, যে কিমান মাৰ্কছ থাকিলে ছাত্ৰ ছাত্ৰীসকলক ভেৰিফিকেশ্যনৰ কাৰণে মতাৰ এটা চান্স আছে। তো এইটো টপিক বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে অলপ চাব। মই URৰ ক্ষেত্ৰত কৈ আছো, URৰ ক্ষেত্ৰত যদি আপোনালোকৰ 61+ আছে, আপোনালোকক ডকুমেন্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব। ঠিক আছে, তাৰপিছত আমাৰ আছে যিটো OBC বা MOBC,
এইটো ষ্টুডেণ্টৰ হ'ব 59 প্লাছ যদি থাকে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব তাৰপিছত আমাৰ আছে যে SC আৰু ST SC মই 57 প্লাছ ধৰিছো আৰু ST 57 প্লাছ ধৰিছো ঠিক আছে এইটো আপ ডাউন হ'ব পাৰে প্লাছ মাইনাছ মই লিখি দিছো ইয়াতে তাৰপিছত আমাৰ আছে যে টি ট্ৰাইবছ শৰ্টত লিখিছো টি ট্ৰাইবছৰ ক্ষেত্ৰত যদি আপোনালোকৰ 55 থাকে প্লাছ তেতিয়াহ'লে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব ঠিক আছে এইটো মই আপোনালোকে ভাবি পাৰে যে ছাৰে কৈ দিলে মানে এনেকা মানে এইটোই থাকিব নহয় এনেকা নহয় এইটো এটা এপ্ৰক্স ডাটা হয় ইয়াৰ ওপৰত ভিত্তি কৰি আপোনালোকক মাতিব সো আপোনালোকে জানে যেহেতু DW এটা এভাৰেজ ফ্লোতে চলে বস্তুবিলাক সো আগৰ গোটেইবিলাক বস্তু বা ডাটাৰ ওপৰত ভিত্তি কৰি মই এই এপ্ৰক্স ডাটাটো দিছো ঠিক আছে আশা কৰো আপোনালোকে 3 নম্বৰ পইণ্টটো বুজি পালে 4 নম্বৰ পইণ্টটো এইটো বহুত ইম্পৰ্টেণ্ট হয় হা এইটো লৈ মেইন কনফিউজন ক্ৰিয়েট হৈ আছে যে NCC অকলৰ ভেৰিফিকেশ্যন হ'ব নে নাই সো আপোনালোকে যেহেতু এপ্লিকেশ্যন ফৰ্ম ভৰাৰ সময়তে NCC চাৰ্টিফিকেটটো দিছে সো এডুকেশ্যন মিনিষ্টাৰ ছাৰে প্ৰেছ মিটত কৈছে আপোনালোক জানে যে কি কৈছিল যে আমি অলৰেডি যি NCCৰ পৰা যিবিলাক চাৰ্টিফিকেট আহিছে এইটো জেনুইন হয় নে নাই তাৰ পৰা আমি ডাটাবিলাক লৈছো এতিয়া কথাটো হ'ল সো যিবিলাক ষ্টুডেণ্ট জেনুইন হয় এইবিলাক ষ্টুডেণ্টক কি কৰিব যেতিয়া জেনাৰেল ভেৰিফিকেশ্যন হ'ব জেনাৰেল ভেৰিফিকেশ্যন হ'ব তেতিয়া কি হ'ব এই NCC বিলাকক মাতি ল'ব NCC ষ্টুডেণ্ট বিলাকক কি কৰিব মাতি ল'ব তাৰ লগত কিয়নো ইহঁতৰ অলৰেডি মানে কামবিলাক চলি আছে NCC ষ্টুডেণ্ট বিলাকক তো যদি জেনুইন হয় সেইবিলাক ষ্টুডেণ্টকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মতা হ'ব যদি জেনুইন নহয় বা কিবা যদি ইছ্যু পায় তেতিয়াহ'লে এইবিলাক ষ্টুডেণ্টক ভেৰিফিকেশ্যনৰ কাৰণে মাতিব নোৱাৰে ঠিক আছে 4 নম্বৰ পইণ্টটো বুজি পালে যে NCC ষ্টুডেণ্ট বিলাক আপোনালোকৰ ডকুমেণ্ট অলৰেডি ভেৰিফিকেশ্যন চলি আছে DW এইবিলাক বস্তুবিলাক আপোনালোকে চাই আছে আৰু যদি জেনুইন থাকে আপোনালোকক জেনাৰেল ভেৰিফিকেশ্যন যেতিয়া হ'ব আপোনালোকক তাৰ লগত মাতি দিব একেলগত ঠিক আছে তাৰপিছত আমাৰ বহুত ইম্পৰ্টেণ্ট নিযুক্তি কেতিয়া দিয়াৰ সম্ভাৱনা আছে যে 4500 LPUPৰ যি ৰিক্ৰুটমেণ্ট বা জইনিং কেতিয়া দিয়া হ'ব সো আপোনালোকে ইতিমধ্যে দেখিছে যে আমাৰ যে CM ছাৰ বা আমাৰ যাক মামা বা আমাৰ ৰেসপেক্টেড হিমন্ত ছাৰে কি কৈছে যে আমি 10 ফেব্ৰুৱাৰীৰ আগতে দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে বা আমি গোটেইবিলাক কাম ফিনিশ কৰি দিম 10 ফেব্ৰুৱাৰীৰ আগতে সো আপোনালোকে ইয়াৰ কথা মানে আমাৰ হিমন্ত ছাৰৰ কথাৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰো যে 10 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকৰ যি কামবিলাক আছে 4500 গোটেইবিলাক ফিনিশ হৈ আপোনালোকৰ জইনিং হৈ যাব আশা কৰো এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ যি কনফিউজন আছে মই বুজাই দিবলৈ পাৰিছো ফাৰ্স্ট আমি যেটো পইণ্ট লৈছিলো প্ৰসেস কেনেকৈ হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন মই কৈ দিলো আপোনালোকে যে কম্পিউটাৰাইজ মেৰিট লিষ্ট বনা হৈছে আৰু তাৰ ওপৰত ভিত্তি কৰি যিবিলাক ষ্টুডেণ্টে কাট অফ কভাৰ কৰিব পাৰিব সেইবিলাকে মাতিব ঠিক আছে তাৰপিছত আছে যে ৰেচিঅ' কি লোৱা হ'ব 1:2 আৰু এপ্ৰক্স ষ্টুডেণ্ট আমি 9000 বা 9000ৰ কম হ'ব পাৰে ঠিক আছে তাৰপিছত কিমান মাৰ্ক থাকিলে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব মাৰ্কছবিলাক দিছো তাৰপিছত 4 নম্বৰ NCC ভেৰিফিকেশ্যন হ'ব নে নাই মই কৈ দিলো হ'ব যদি আপোনালোকৰ চাৰ্টিফিকেটে কিবা ইছ্যু নাথাকে আপোনালোকৰ জেনাৰেল যেতিয়া ভেৰিফিকেশ্যন হ'ব গোটেইবিলাকৰ ষ্টুডেণ্টৰ লগত আপোনাকো মাতি দিব আৰু 5 নম্বৰ বহুত ইম্পৰ্টেণ্ট নিযুক্তি কেতিয়া দিব 10 ফেব্ৰুৱাৰী সো আশা কৰো আপোনালোকৰ যিবিলাক মানে কনসেপ্ট লৈ মাইণ্ডত কিবা মানে খেলি মেলি খাই আছিল মই এই ভিডিঅ'ৰ জৰিয়তে ক্লিয়াৰ কৰি দিবলৈ সক্ষম হৈছো লাষ্টলৈকে আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু যদি কিবা কনফিউজনত থাকে আপোনালোকে কমেন্ট বক্সত লিখি দিব মই এইটো ৰিপ্লাই দিবলৈ চেষ্টা কৰিম সো আজিৰ কাৰণে ইমানেই থ্যাংক ইউ